লক্ষ্মী যতেই বিষ্ণু ততেই লক্ষ্মী হই এই বৈকুণ্ঠপুরী খনি করে থাকিব লাগিছি প্রভু কিন্তু ভাগ্যর যে কি বিড়ম্বনা প্রভু তোমাক অকালতে হেরব লগা হোৱাত আমি যে কি মর্মান্তিক বেজাৰ পাইছো আমার হৃদয় ভাগি চুরমারি হয়ে গল লক্ষ্মী লক্ষ্মী হীনাই বৈকুণ্ঠপুরী কিছু দিনৰ বাবে খালি হৈ ৰব প্রভু যোৱাৰ আগত এষাৰ কথা কৈ যাওঁ শুনক হৈদৈত্য অমৰ নহয় সীতাৰ একাকৃতিৰ প্ৰাণীৰ হাততে মৃত্যু হ'ব সীতাৰ একাকৃতিৰ প্ৰাণীৰ হাততে মৃত্যু হ'ব বিদায় প্ৰভু বিদায় প্রভু বিদায় বিদায় প্রভু বিদায় প্রভু বিদায় প্রভু বিদায় প্রভু বিদায় দেখা প্রভু প্রভু সর্বজন ঈশ্বর লীলা প্রভু মই চাৰিওফালে অন্ধকাৰ দেখিছো প্ৰভু মই জ্ঞানশূন্য হৈ পৰিছো প্ৰভু মই জ্ঞানশূন্য হৈ পৰিছো প্ৰভু মোৰ প্ৰভু মই আপোনাক নেদেখা হৈছো মোৰ লক্ষ্মী তুমি আৰু পলম নকৰিবা তোমাক এই জগতৰ সমস্ত পাপে আগুৰি ধৰিছে তুমি সাগৰৰ ফালে মূৰ কৰি দৌৰ মাৰা যোৱা লক্ষ্মী যোৱা পাছলৈ ঘূৰি নাচাবা প্ৰভু মই যে জন্মান্তৰে আপোনাকে স্বামী ৰূপে পাওঁ মোক যে সময়ত উদ্ধাৰ কৰিবলৈ নাপায় পিতা পিতা পত্নী কতে জিলা হৰি ধৰ্ম কাৰণ পত্নী কতে জিলা হৰি ধৰ্ম হরি ও
প্ৰৱেশিলা সভাৰ মাজে যক্ষ ৰাজন ভাতৃগণৰ সঙ্গে চলে কৰি বসুমতী কম্পে ঘনে ঘনয়াৰে ৰাম হৰি ৰাম হৰি বোলা সৰ্বজন যক্ষৰে ৰাজ্যৰে 61 সম্ৰাট মই নাম মোৰ ভুজংগ তব জ্যেষ্ঠ ভাতৃ নাম মোৰ ত্ৰিভুজাসুৰ আপোনাৰ কনিষ্ঠ ভাতৃ নাম মোৰ বৰ্ষাসুৰ আমাক পৰাস্ত কৰিব পৰা বীৰ নাই এই বিশ্ব ব্ৰহ্মাণ্ডত স্বৰ্গৰ দেৱতা সত্যৰ মানৱ আমার হয়ত হয় কম্পমান কিন্তু ভয়ত দাদা মই তোর ঋষিমিনি সকলে আমাক বোধবৰ হেতু মৰণ যজ্ঞ কৰিছে আৰম্ভ ইহঁতক ক্ষমা কৰিব নোৱাৰি ইহঁতক হত্যা 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 কৰিব লাগিব তাৰ বাবে কোনো চিন্তা নকৰিবা দাদা আমাৰ হাতৰ পৰা মনুষ্য কিম্বা দেৱতা কোনো সাৰি যাব নোৱাৰে ইতিমধ্যেই বহুতক হত্যা কৰি দেশৰ ধন সোণ কাঢ়ি অনা হৈছে এই দেশবোৰৰ ধন সম্পত্তি মনে মুকুতানি আমাৰ ৰাজভঁৰাল ভৰোৱা হৈছে আৰু সুন্দৰী নাৰীবিলাকক ধৰি আনি আমাৰ ৰাজ কাৰেং সলি কৰা হৈছে ধন্য ধন্য বীৰ ভক্তি মোৰ তোমালোকৰ তুলনাৰ মূল্য নাই কোনো এবাৰ অশ্বৰে করু আনন্দ স্বর্গ মৈত্য পাতাল অথক অথলি ঋষিমুনি সকল আমাক বাঁধিবৰ হেতু মৰণযোগ্য কৰিছে আৰম্ভ গতিকে সিহঁতক হত্যা কৰিব লাগিব
ঋষি মুনিসকলৰ ইমান অহংকাৰ আমাৰ মৃত্যুৰ কাৰণে মৰণ যজ্ঞৰ আৰম্ভ কৰিছে। হয় সকলে কাৰ অত হাস্যময় ওচৰত খন্তেকতে পৃথিৱীৰ কৰে তলবল। কাৰ ইমান স্পৰ্ধা? কোনে চক্ষৰ আগত আহি সাৰখাৰ হবলৈ আহ্বান কৰিছে? যুৱ ভাইসকলে অতি শিক্ষিতাকে বিচাৰ কৰা। চিন্তা নকৰিবা দাদা, শিক্ষিতাক ধৰি আনি তাৰ মুণ্ড ছেদন কৰো। বলা দাদা। তহঁতি মোক বিচাৰি যোৱাৰ কোনো কাৰণ নাই। মই বিশ্বৰ প্ৰহেলিকা, মই বিশ্বৰ ধূমকেতু, এই বিশ্বৰ অধিকাৰী। মোৰ হয়া দৈত্য তহঁতৰ জন। পাৰিবি তহঁতি মোৰ বলৰ পৰীক্ষা কৰিব। কোন তই যক্ষৰাজৰ বীৰত্ব এতিয়াও বুজা নাই? সামান্য পতংগ, সামান্য পতংগ হৈ জাপতে তই মৰিব আহিছ। মূৰ্খ, মুখ মৰিব পৰা বীৰ এতিয়াও জন্ম হোৱা নাই। এই হয় দৈত্য জীৱিত থকালৈকে মোৰ মৃত্যুটোত জন্ম নহয়। অহত মোৰ ওচৰত ক্ষুদ্ৰ পতংগ দাদা, পৰে পৰে আপোনাক কৰে অপমান নহয় আৰু সহ্য আমাৰ। এই মুহূৰ্ততে ইয়াক উচিত শাস্তি বিধান কৰে। আগে মাথো আদেশ আপোনাৰ। কৰো ক্ষমা কৰা নহব। অস্তাদ হাতে ইয়াৰ মুণ্ড কৰিম ছেদন। বেশ, আক্ৰমণ কৰা ভাই। দাদা, ইয়াক এই ঠাইতে মৃত্যুদণ্ড বিধান কৰা হওক। দেখক জগতে আজি যক্ষৰাজৰ বীৰত্ব কিমান। তহঁতৰ বল বিক্ৰম, তহঁতৰ হস্তবিলাকে মোক একো উপকাৰ কৰিব নোৱাৰিলে। প্ৰাণলৈ যদি মমতা আছে মোৰ ওচৰত ক্ষমা খোজ। নহলে আজি নাপাবি মোৰ ওচৰত তহঁতি। দৈত্যপতি, আপুনি আমাতকৈ শ্ৰেষ্ঠ বীৰ বুলি কৰিলো স্বীকাৰ। আজিৰ পৰা আপোনাকে যক্ষ ৰাজ্যৰ অধিপতি পাতিম। আমি আপোনাৰ আজ্ঞাহীন কাম কৰি যাম। আমাক ৰক্ষা কৰা দৈত্যপতি, আমাক ৰক্ষা কৰা। কোথা যক্ষৰাজ? মই তোমালোকৰ কথা মন্ত্ৰী হৈছো। শুনা যক্ষৰাজ, নাম মোৰ হয়া দৈত্য। পৃথিৱীৰ ভূভাৰ হৰণৰ হেতু লক্ষ্মী আয়ু স্বজন কৰিছে। মোৰ মৃত্যু কোনেও ঘটাব নোৱাৰে। বজ্ৰময় হৰি চোৱা তোমালোকে। আমি বিশ্বাস কৰিলো দৈত্য, আমাৰ অস্ত্ৰ আপোনাৰ মন্দত লাগি ধানবান হৈ গল। যক্ষৰাজ, আমি সকলোৱে মিলি পৃথিৱীৰ মহাপ্ৰলয়ৰ সূচনা কৰিব লাগিব। তোমালোকে একো চিন্তা নকৰিবা, আমাক কোনেও বাধা দিব নোৱাৰে।
পৃথিবীর মহাপ্রলয়ের সূচনা হব। সৃষ্টির অধিকারী ব্রহ্মই পৃথিবীর বেদ বেদাঙ্গ হব পৰ্বতৰ গুহাত লুকুৱাই ৰাখিছে গৈ। আমি সেইবিলাক বিচাৰি উলিয়াব লাগিব। উত্তম, অতি উত্তম দৈত্যপতি। তেন্তে শিক্ষাই পৃথিৱীৰ বেদ বেদাংগসমূহ লগত লৈ একো শক্তি সম্ৰাট হৈ জীয়াই থাকিব পাৰি। আনন্দ কৰা, উৎসৱ কৰা, জয়ধ্বনি কৰা এই মহাবীৰৰ জয় হয় দৈত্যবীৰৰ, জয় জয় হয় দৈত্যবীৰৰ, জয় জয় হয় দৈত্যবীৰৰ, জয় জয় জয়। যুদ্ধ যাত্ৰা কৰি চলে হয় দৈত্য বীৰ, আৰে সংগে চলে দৈত্য গণ গহীন গম্ভীৰ। হেন জানি নৰলোকে এৰিয়া নকাম, আৰে পাতক চাৰু কদাকি বোলা ৰাম ৰাম। ও হৰি ও ৰাম। প্ৰৱেশ সভাৰ মাজে ৰাজা সত্যব্ৰত, সংগে চলে পাত্ৰ মন্ত্ৰী, দেখি সংগে চলে পাত্ৰ মন্ত্ৰী, দেখিতে সুভীত পৰম ধাৰ্মিক ৰাজা অতি বিচক্ষণ, সমস্ত সমাজে ডাকি বোলা সমস্ত সমাজে ডাকি বোলা নাৰায়ণ। জন্মদ্বীপৰে মহামান্য মন্ত্ৰীবৰ, পৃথিৱীত লাহে লাহে ধৰ্মৰ প্ৰভাৱে লোপ পাব ধৰিছে। অধৰ্মৰ আগমন যেন হৈছে অনুমান। পিতা মোৰ প্ৰিয়ৱতৰ কথা অনুধাৱন কৰি পৰিছে মনত। সত্য যুগৰ শেষত হ'ব মৎস্য অৱতাৰ। পৃথিৱীত হ'ব এক মহাপ্ৰলয়। মহাসাগৰৰে গভীৰ জলধাৰাই ডুবাব সমস্ত পৃথিৱী। নাথাকিব গছ লতা তৰু তৃণ একো। সেয়েহে দিনক দিনে পৃথিৱীৰ পৰা ধৰ্মৰ প্ৰভাৱ লোপ পাব ধৰিছে, নহয় জানো মন্ত্ৰীবৰ? মন্ত্ৰীবৰ,
কোৱা মন্ত্ৰী কিন্তু কি মন্ত্ৰী তুমি ঠিকেই কৈছা মন্ত্ৰী ভগৱানৰ বাহিৰে আমাক কোনেও একো কৰিব নোৱাৰে ঋষি মুনিগণকে মাতি আনি সেই বিষয়ে আলোচনা কৰা হওক মন্ত্ৰী বল মন্ত্ৰী বল মন্ত্ৰী বল তুমি ঠিকেই কৈছা মন্ত্ৰী প্ৰিয়ৱতৰ পুত্ৰ মই নাম মোৰ সত্যব্ৰত আছে মোৰ ধৈৰ্যৰ সীমা বৃত্তি বাক্য সাৰোগত কৰি যাম মই কৰ্তব্য কৰি বলা মন্ত্ৰীবৰ সৌদেৱ মন্দিৰতে আৰাধনা কৰোঁগে সেই দেৱনাৰায়ণক চলা কৰক পিতা মোৰ দুখতে আজি পৃথিৱী ধ্বংস হ'ব ধৰিছে মোক ক্ষমা কৰক পিতা কুলাঙ্গাৰ পুত্ৰ পিতা তই মোৰ পুত্ৰ হয় এনে কুকৰ্মত লিপ্ত হলি তোৰ গৰ্ভত থকা খাস্তজ্ঞান তই ইয়ালৈকে ললি নহয় পিতা দেৱ সমাজত মানে পুৰুষ হয় দেৱ সমাজত তই হৰিনাম গাই ফুৰ তই আজি যি মহা ভুল কৰিলি তাৰ কোনো ক্ষমা নাই তোক মই আজি ব্ৰহ্মশাপ কৰিম প্ৰদান তোৰ তুতকীয়া গুণ মই চিৰ অধীনৰ কাৰণে বিলুপ্ত কৰিম আঁতৰি যা তই মোৰ সন্মুখৰ পৰা পিতা মই মোৰ দুখ স্বীকাৰ কৰিছো পিতা মই মোৰ দুখ স্বীকাৰ কৰিছো এইয়ে কৰ্মফল কৰ্মৰ ফল পিতা কি কৰ্মৰ ফল পিতা তই মোক আজি শাস্ত জ্ঞান দিবলৈ আহিছ পিতা মোৰ চাৰিটি সন্তানে মোৰ এই কথা মতে সাংসাৰিক হৈ জীৱন যাপন কৰিছে আৰু তোক মই বিবাহ কৰিবলৈ কোৱাত তই মোৰ কথা হেয়জ্ঞান কৰি নিজকে মানিবলৈ পৰিচয় দিব পৰা কোন তোক মই আজি অভিশাপ কৰিছো প্ৰদান তোৰ গৰ্ভস্থ সকলো শাস্ত জ্ঞান আজি হন্তে বিলুপ্ত হওক ৰাজ্য কুলত জন্ম গ্ৰহণ কৰি সাংসাৰিক হৈ তিনি যুগলৈ তই মৰ্ত্যলৈ খহি পৰ পিতা মোক এনে ব্ৰহ্মশাপ নকৰিব প্ৰধান পিতা আপুনি সৃষ্টিৰ অধিকাৰী মোক ক্ষমা কৰক পিতা মোক ক্ষমা কৰক মোৰ ব্ৰহ্মশাপ কদাপি নহয় সন্দেহ মোৰ খাপে তোক ভস্মীভূত কৰক পিতা পিতা লক্ষ দুখত দাদাক গুৰুতৰে শাস্তি কৰিলা প্ৰধান মোৰ ব্ৰহ্মশাপ কদাপি
নহয় খন্দন যা 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 আঁতৰি যা কুলাংগাৰ পুত্ৰ তই মোৰ সন্মুখৰ পৰা পিতা মোৰ 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 হাজাৰ বছৰৰ তপস্যাৰ ফল এক নিমিষতে ধ্বংস কৰি দিলা দাদা হে প্ৰভু নাৰায়ণ হে ষোল্লপানী চাইজী আজি পিতৃয়ে পুত্ৰক ব্ৰহ্মঘাত কৰিছে প্ৰদান পিতা মই মোৰ ব্ৰহ্মঘাত লৈছোঁ শিৰপাতি পিতা কিন্তু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ এটি উপায় দিয়ক পিতা শুন যিও মই তোক উদ্ধাৰৰ উপায় দিয়ক পিতা সত্য যুগত বহ্নিমান নামে ৰজা হৈ শতাধিক ৰমণীক বিবাহ কৰাই মোৰ সংসাৰ তই সুন্দৰ কৰি তুলিবি আৰু ত্ৰেতা যুগত ৰাক্ষস কুলত জন্মগ্ৰহণ কৰি ৰাক্ষসী কন্যাক বিবাহ কৰাই মোৰ সৃষ্টিৰ ভাৰসাম্যতা তই ৰক্ষা কৰিবি আৰু সেই যুগত তোৰ নাম হ'ব বিভীষণ আৰু দাপৰ যুগত গৃহ কন্দলৰ সূচনা কৰি ন্যায় অন্যায় নকৰি বিচাৰে কুৰুক্ষেত্ৰ যুদ্ধৰ শেষত তই মুক্তি লভিবি আৰু সেই যুগত তোৰ নাম হ'ব শকুনি আঁতৰি যা তই মোৰ সন্মুখৰ পৰা পিতা আপোনাৰ আদেশ মই নতশিৰে পালন কৰিম পিতা নতশিৰে পালন কৰিম কিন্তু যোৱাৰ আগত পুত্ৰৰ ব্ৰহ্মঘাত লোৱা চিৰদিন তুমি মানৱ সমাজৰ অপূজ্য হৈ ৰবা তোমাৰ নামত নাথাকিব কোনো মন্ত্ৰ উচ্চাৰণ তই কি কাম কৰিলি পুত্ৰ কিয় তই মোক অভিশাপ কৰিলি প্ৰদান কৰ্ম দুখে ময়ো আজি অন্ধকাৰত ডুব গলো পিতা দাদা কিয় পিতৃদেৱ ব্ৰহ্মঘাত কৰিলা প্ৰদান প্ৰজাপতি প্ৰভু ভূমিত কিয় পৰি আছে দেৱৰ্ষি তোমাৰ বিন বাদ্য সকলো ভূমিত পৰি আছে কিয় হে প্ৰভু ভোলানাথ মোৰ সৰ্বদোষ মাৰ্জনা কৰিব প্ৰভু বিপদৰ সময়ত দেখা পোৱাৰ বাবে নাৰদৰ জীৱন সাৰ্থক হ'ল প্ৰভু পিতাই আজি মোক ব্ৰহ্মপাপ কৰিলে প্ৰদান 3 যুগ ধৰি মই সাংসাৰিক জীৱন যাপন কৰিব লাগিব আৰু সেয়ে হেতু পুত্ৰয়ো মোক অভিশাপ কৰিলে প্ৰদান চিৰদিন মানৱৰ মই অপূজ্য হৈ ৰম ব্ৰহ্মশাপত লিপ্ত হ'ব লগা প্ৰভু এইবোৰ সকলো বিধিৰ লিখন মহাপ্ৰলয়ৰ আগমুহূৰ্তত আমি নিজেই এক মহাপ্ৰলয় সৃষ্টি কৰিলোঁ নাৰদ প্ৰভু
তোমাৰ অভিশাপ আমি খণ্ডন কৰিব পাৰিম, প্ৰভু কিন্তু প্ৰজাপতি কিন্তু প্ৰভু আপোনাৰ অভিশাপ চিৰদিন থাকিব ধৰা। ইয়াৰ কোনো উপায় নাই। মোৰ সৰ্বদোষ মাৰ্জনা কৰিব প্ৰভু, সৰ্বদোষ মাৰ্জনা কৰিব। প্ৰভু হয়দত্তই সকলো বেদ বেদাংগ হৰণ কৰি সমুদ্ৰৰ তলত ডুব গৈ আছে। প্ৰভু আপুনি বেদ শাস্ত্ৰ উদ্ধাৰ কৰি সৃষ্টি ৰক্ষা কৰক প্ৰভু। মই এতিয়া বিদায়হে মাগিছো। গুৰু গুৰু প্ৰজাপতি, আমাৰ সকলো চেষ্টা বিফলে গ'ল। অসুৰে সকলো বেদ বেদান্ত হৰণ কৰিলে। মোক ক্ষমা কৰিব প্ৰভু, মই বৰ মহাপাতকী। আপোনাৰ বাক্য মই পালন কৰিব নোৱাৰিলো প্ৰভু। মোক ক্ষমা কৰিব প্ৰভু, মোক ক্ষমা কৰিব। প্ৰজাপতি, প্ৰভু এইবোৰ সকলো ভাগ্যৰ লিখন। ভাগ্যৰ লিখন খণ্ডাব কোনেও নোৱাৰে। আজি পৃথিৱীৰ পৰা লক্ষ্মী মাৰ গ'ল। শাস্ত্ৰবিদ নাৰদো আজি কক্ষচ্যুত হ'ল। গতিকে এনেবোৰ বিপদে আৱৰি ধৰিবই। যেনে তেনে বেদশাস্ত্ৰ উদ্ধাৰ কৰিবই লাগিব। আমি অনতি পলমে নিজ কৰ্তব্যত অগ্ৰসৰ হোৱা ভাল হ'ব। বেদশাস্ত্ৰ উদ্ধাৰ কৰিবই লাগিব, নহ'লে পৃথিৱীৰ মনুষ্য সমাজ জ্ঞানৰ পৰা বঞ্চিত হ'ব। প্ৰজাপতি, আমি সত্যব্ৰত ৰজাৰ ওচৰলৈ যাবলৈ আহিছিল। পিতা আৰু পুত্ৰৰ তৰ্ক শুনিহে ইয়াত পালোহি। হোৱা ঘটনা হৈ গ'ল, তাৰ বাবে নকৰিব আক্ষেপ। আজি আমাৰ ভাৰ্য লক্ষ্মী নাই, কিন্তু আমাৰ লগত আজি দেৱী সৰস্বতী আছে। প্ৰভু, মই অনুতপ্ত প্ৰভু। দেৱী, দোষ কাৰো নাই। এই সকলোবোৰ ভাগ্যৰ লিখন। প্ৰজাপতি, প্ৰভু আমি এতিয়া বিদায়হে মাগিছো। আপুনিও যাওক, ইয়াৰ এক উপায় কৰককৈ। ও হরি ও হরে প্রবে সভার মাঝে রানী মায়া
আরে লয় লাখে চলে দেবী অতি ধীর মতিয়ারে লয় লাখে চলে দেবী অতি ধীর মতি আরে হেন জানি নরলোকে হেরিয়ান কাম রাম নাম ঘুষিও সভাসদ নৰয়াৰে ৰাম নাম ঘোষিও সভাসদ নৰ বাহু বাহু মোৰ লৰিছে সকনে কিবা যে নমংগলৰ ৰাগ জাননী হৈছে অনুমান দিনতে শিয়াল কুকুৰবোৰে আৰ্তনাদ কৰিব ধৰিছে নিশ্চয় ৰাজ্যত কিবা অমংগল হৈছে যাওঁ প্ৰলন নকৰি মই স্বামীৰ কাষলৈ যাওঁ স্বামী 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 মন্ত্ৰীবৰ মহাৰাজ পৃথিৱীখনে লাহে লাহে অধৰ্মৰ ফালে গতি কৰিব ধৰিছে নিতে নিতে নতুন ঘটনা প্ৰবাহে পৃথিৱীখন এফালৰ পৰা গ্ৰাস কৰিব ধৰিছে হনা বৃষ্টি বিনা বেঘে বজ্ৰপাত এইবিলাকৰ কিবা কাৰণ বিচাৰি পাইছানে মন্ত্ৰী কোনোবাই যেনে মোক কয় কানে কানে সত্যব্ৰত তো ৰাজ্য ধ্বংস হ'বলৈ আৰু বেছি সময় নাই মহাৰাজ সঁচা কথা মহাৰাজ চতুৰ্দিশে কেৱল হাহাকাৰৰ ধ্বনি শুনিবলৈ পোৱা গৈছে হৰি মন্দিৰত দবা কাঁহ নিজেই নিজেই বাজিব ধৰিছে এয়া যে কিবা বিপদৰ আগে জাননীহে দিছে দিন ৰাতি একাকাৰ কৰি ৰাজ্য চাৰিওফালে প্ৰদৰ্শন কৰি ৰাজ্য মই কৰিছো শাসন তথাপিতো প্ৰজাসকলৰ মাজত কিবা যেন ভাৱ হৈছে উদয় কিবা যেন মহাপ্ৰলয় আহি নিমিষতে গ্ৰাস কৰিব সমস্ত পৃথিৱী মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ শুনকচোন কেনেকৈ দিন দুপৰতে শিয়ালবোৰে আৰাও কৰিব লাগিছে আৰু চাওক মন্ত্ৰীবৰ কেনেকৈ মন্দিৰৰ ধৰ্মধ্বজাৰ ওপৰত সগনবোৰে মাংস পিণ্ড লৈ টনা আজোৰা কৰি ধৰ্ম মন্দিৰৰ পৰিৱেশ কলুষিত কৰিছে এনে বিপদৰ আগজাননী দেখি প্ৰজাসকল কিয় নিমাত হৈ আছে মোক এটি উপায় দিয়ক মন্ত্ৰীবৰ মোক এটি উপায় দিয়ক মহাৰাজ ভগৱানক চিন্তা কৰাৰ বাহিৰে আন উপায় নাই মহাৰাজ এই মংগল খণ্ডনৰ বাবে মহাযজ্ঞ আয়োজন কৰাটো ভাল হ'ব এনে মহাপ্ৰলয়ৰ সময়ত মহাযজ্ঞ মই কিদৰে সমাধা কৰিম আৰু সেই যজ্ঞলে বা আহিবই কোন মহাৰাজৰ জয় হওক
মহাৰাজৰ জয় হওক, মহাৰাজৰ জয় হওক। কোন আপোনালোকে? দেখাতে সুন্দৰ ব্ৰাহ্মণ যেন হৈছে অনুমান। দয়া কৰি আসন কৰক গ্ৰহণ। মহাৰাজ, আসন গ্ৰহণ কৰিবলৈ আমাৰ সময় বৰ তাকৰ। অ মহাৰাজ, আমি বৰ বিপদত পৰিছো, আমাক ৰক্ষা কৰিব পাৰিব নেকি? সেয়েহে আমি ইয়ালৈ আহিলো। হে দ্বিজবৰ, মই একো বুজিব পৰা নাই। ৰাজ্যৰ চাৰিওফালে বিপদৰ আগজাননী দেখি মই একেবাৰে দিশহাৰা হৈ পৰিছো। মহাৰাজ, পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হৈছে, তাৰ ফলস্বৰূপে দেশত মাৰি মৰক আকাল দুৰ্ভিক্ষই দেখা দিছে। দ্বিজবৰ, আৰু মহাৰাজ, প্ৰজাৰ মনতো অকণো শান্তি নোহোৱা হৈছে। হে দ্বিজবৰ, সেই দৃশ্য অহৰ্নিশে ময়ো দেখিবলৈ পাইছো। ৰাজ্যৰ প্ৰজাসকলৰ হাহাকাৰ ময়ো শুনিবলৈ পাইছো। কিন্তু মহাৰাজ, মহাযজ্ঞ আৰম্ভ কৰিব খোজোতেই লাগিল নহয় খেলি মেলি। জল দেৱতাই হুংকাৰ কৰি কৈ গ'ল, এটা বস্তু সাগৰত দান দিলেহে যজ্ঞ সমাপ্ত কৰিব পাৰি। পিছে মহাৰাজ, ইয়াত কোনো ধন সোণৰ প্ৰয়োজন নাই। মহাৰাজ, জল দেৱতাৰ দানৰ কথা শুনি আমাৰ দুয়োৰে গাৰ নোম ডাল ডালকৈ শিয়ৰি উঠিল। মহাযজ্ঞৰ কথা বাদেই দিছিলো। পিছে কি হ'ল দ্বিজবৰ? সকলো ভাঙি পাতি কওক, মই একেবাৰে অতিষ্ঠ হৈ পৰিছো। জল দেৱতা আছে হুংকাৰ তুলি, সত্যৱত ৰজাইহে সেই দান কৰিব পাৰিব। সেয়েহে মহাৰাজে কোনো পলম নকৰি আমি দুয়ো এইখিনি পালোহি। হে দ্বিজবৰ, আপোনালোকে যজ্ঞ আৰম্ভ কৰক। মোৰ ৰাজ্য মংগলৰ কাৰণে আপোনালোকে যজ্ঞ আৰম্ভ কৰিব। গতিকে যি দানেই নহওক কিয় তাক মই মুক্ত হস্তে কৰিম প্ৰদান। আৰু নিজ প্ৰাণ দিব লগা হ'লে তাৰ মই বাবে সদায় প্ৰস্তুত আছো। আমি জানো মহাৰাজ, আপুনি পৃথিৱীৰ এজন মহান জ্ঞানী পুৰুষ। আপুনি ধন সম্পত্তি ঐশ্বৰ্য বিভূতিৰ সৈতে নিজৰ প্ৰাণ বিলাবলৈ কুণ্ঠাবোধ নকৰে। কিন্তু মহাৰাজ, আমি যি দান বিচাৰিম ইয়াৰ এটাতো নপৰে। সেয়েহে মহাৰাজ। কি হ'ল দ্বিজবৰ? ৰৈ গ'ল কিয়? ব্যক্ত কৰক আপোনালোকৰ মনৰ কথা। সত্যব্ৰতৰ অসাধ্য এই পৃথিৱীত একোৱেই নাই। সেয়েহে মহাৰাজ, দান দিবলৈ ওলোৱাৰ আগমুহূৰ্তত আপুনি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। মহাৰাজ, ব্ৰাহ্মণৰ চাতুৰিত আপুনি নিজকে নিজে পাহৰি নাযাব। মই ভাবোঁ দেশৰ এই অমংগলৰ সময়ত আপুনি ভাবি চিন্তিহে প্ৰতিজ্ঞাবদ্ধ হওক, নহ'লে মহাৰাজ হাহাকাৰ হৈ ঘূৰি ফুৰিব লাগিব। মন্ত্ৰীবৰ, মহাৰাজ, ৰাজ্যৰ চাৰিওফালে অমংগলে দেখা দিছে। বিপদ খণ্ডন কৰিবৰ কাৰণে দৃশ্যগণে মহাযজ্ঞ আৰম্ভ কৰিব খুজিছে। সত্যব্ৰত দানী ৰজা বুলি জগতে জানে। তেনেস্থলত ব্ৰাহ্মণসকলক মই বিমুখ কৰোঁ কেনেকৈ? সেয়ে কৈছো মহাৰাজ, সকলো আগ পিছ চাইহে প্ৰতিজ্ঞাবদ্ধ হওক। মহাৰাজ, দ্বিজবৰ, আমাৰ যজ্ঞৰ ক্ষণ পাৰ হৈ গ'লে দানৰ কোনো প্ৰয়োজন নহ'ব। গতিকে দান দিব পাৰে নে নোৱাৰে যথাযথভাৱে আমাক প্ৰতিশ্ৰুতি দিয়ক। আগতেই কৈছো মহাৰাজ, আমাৰ দান কিন্তু বৰ ভয়াৱহ। আমাৰ দানৰ কথা শুনি স্বৰ্গৰ দেৱতা, মৰ্ত্যৰ মানৱ আৰু পাতালৰ বাসুকীয়েও পলাই পতং দিব। আনকি বনৰ পশু পক্ষীবিলাকেও মাত মাতিবলৈ পাহৰিব। নে কি কোৱা বন্ধু? এৰা বন্ধু, আমাৰ দানৰ কথা শুনি মহাৰাজ ভয়ত একেবাৰে অস্থিৰ হৈ পৰিছে। এয়ে হয়তো প্ৰতিজ্ঞাবদ্ধ হ'ব পৰা নাই। তেতিয়া আমি যাব পাৰো বন্ধু। এই মিছাতে ইমান পৰে যুক্তি তৰ্কৰ অৱতাৰণা কৰিলো। ব'লা বন্ধু, ব'লা ব'লা ব'লা। ৰমণীশ্বৰ, সত্যব্ৰতে ইমান দুৰ্বল নহয় যে ব্ৰাহ্মণকে উভতাই পঠাব। কওক দ্বিজপৰ, কি দান ভিক্ষা কৰিব লাগে? মহাৰাজ, আমাৰ যজ্ঞ সমাধা কৰিবলৈ জল দেৱতাৰ নিৰ্দেশ ক্ৰমে
এগৰাকী ৰাজগুণ থকা সুলক্ষ্মিনী নাৰীক নিক্ষেপ কৰিব লাগে। এগৰাকী নাৰী? হয় মহাৰাজ, এগৰাকী নাৰী। আৰু সেয়েহে মহাৰাজ আপোনাৰ ৰাজমহৰ্ষি জলত নিক্ষেপ কৰিবৰ বাবে দান হিচাপে বিচাৰি আহিছোঁ। মহাৰাজ আপুনি প্ৰতিজ্ঞাবদ্ধ, গতিকে নিজৰ প্ৰতিজ্ঞাৰ কথা মনত ৰাখি আমাক অকপতে দান দিয়ক। মহাৰাজ এহে আপোনাৰ ৰাজ্যৰ ৰজা প্ৰজা সকলোৰে মংগল হ'ব। হে দিজ্যবৰ, কিয় মোক আঠাই সাগৰত ডুবাই মাৰিব বিচাৰিছে? ৰাজ্যৰ ৰাজ লক্ষ্মীক জলত নিক্ষেপ কৰিবলৈ দান দিব লাগে? নানাই নানাই ব্ৰাহ্মণ, তেনে দান ভিক্ষা নকৰিব মোক। মহাৰাজ যদিওবা মই প্ৰতিজ্ঞাবদ্ধ, তাৰ পৰিৱৰ্তে অন্য দান কৰক গ্ৰহণ। ৰাজ্যৰ ধন ধান ঐশ্বৰ্য বিভূতি যি লাগে মই মুক্ত হস্তে কৰিম প্ৰদান। যদি লাগে মোৰ প্ৰাণ বিসৰ্জন দিবলৈও মই কুণ্ঠাবোধ নকৰোঁ। ৰাজ্যৰ ৰাজমাতাক প্ৰজাৰ ৰাজলক্ষ্মীক মোৰ পৰা কাহিনী দিব। নিৰ্জগন মোক ক্ষমা কৰক নিৰ্জগন। মহাৰাজ আমাক কন্যাদানৰ নাই প্ৰয়োজন। মহাৰাজ আপুনি প্ৰতিজ্ঞাবদ্ধ, যদি পাৰে আপোনাৰ প্ৰতিজ্ঞা ৰক্ষা কৰক, আৰু যদি নোৱাৰে প্ৰতিজ্ঞা ভংগ কৰি আমাক বিদায় দিয়ক। মহাৰাজ সেয়েহে কৈছিলোঁ নে আপোনাক, আগে পিছাইহে আপুনি প্ৰতিজ্ঞাবদ্ধ হওক। মহাৰাজ এই দুজন ব্ৰাহ্মণ নহয়, এই দুজন কোনোবা দুৰ্দান্ত অসুৰ। মহাৰাজ মায়া কৰি আপোনাক বিপদত পেলাব খুজিছে। আজি পৰ্যন্তক কোনোদিনেই এনে দানৰ মই কতোৱেই শুনা নাই। আদেশ কৰক মহাৰাজ, এতিয়াই বন্দী কৰি ৰাখক অন্ধকাৰ কাৰাগাৰত। সম্ভালি কথা কবা বৃদ্ধ মন্ত্ৰী, আমি ইমান ভেঁকুৰ ব্ৰাহ্মণ নহয়, আমিও অস্ত্ৰ পৰিচালনা কৰিব জানো। তোমাৰ দৰে এজন বৃদ্ধ মন্ত্ৰী আমাক কদাপিতো বান্ধি ৰাখিব নোৱাৰে। মহাৰাজ ব্ৰাহ্মণ মন্ত্ৰী, শান্ত হোৱা মন্ত্ৰী, অবাবতে উত্তেজিত নহবা। মহাৰাজ আমি আৰু এক মুহূৰ্ত পালন কৰিব নোৱাৰো। আপুনি আপোনাৰ প্ৰতিজ্ঞা পালন কৰিব নে নকৰে উত্তৰ দিয়ক। মহাৰাজে তোমালোকৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব নোৱাৰে। মহাৰাজ হৈয়ে মই আদেশ শুনালো, মহাৰাজে তোমালোকৰ প্ৰতিজ্ঞা ভংগ কৰিছে। মহাৰাজ মন্ত্ৰীৰ মতে আপোনাৰ মত নেকি? ৰব দিজ্যগত, বহু কলপ ভাবিবলৈ দিয়ক। মই একেবাৰে দুৰ্বল হৈ পৰিছো। মহাৰাজ ৰাজ্যৰ ৰাজ লক্ষ্মী প্ৰজাৰ ৰাজমাতাক কিদৰে মই আপোনালোকক অৰ্পণ কৰোঁ। এই কথা যেতিয়া প্ৰজাসকলে শুনিব, প্ৰজাসকলে মোক দুৰ্বলী অবিবেচক ৰজা বুলি বাক্য বাণেৰে থকা খৰকা কৰিব। মোক উপায় দিয়ক ব্ৰাহ্মণ। মহাৰাজ আপোনাৰ কোনো বক্তব্য শুনিবলৈ আমাৰ ধৈৰ্য নাই। আপুনি প্ৰতিজ্ঞাবদ্ধ, আপুনি আপোনাৰ প্ৰতিজ্ঞা পূৰণ কৰিব নে প্ৰতিজ্ঞা ভংগ কৰি ৰৌ নৰকত পৰি মৰিব? উত্তৰ দিয়ক ৰাজন, উত্তৰ দিয়ক। ৰব ব্ৰাহ্মণ, ৰজা মই সত্যব্ৰত, মই প্ৰতিজ্ঞাবদ্ধ। গতিকে মই প্ৰতিজ্ঞা ভংগ হবলৈ নিদিওঁ দিজ্যগণ। মই প্ৰতিজ্ঞা এক তিলো হেৰ ফেৰ হবলৈ নিদিওঁ। যোৱা মন্ত্ৰী, ৰাণীক ৰাজসভালৈ
লৈ আহাগৈ মহাৰাজ মই ৰাণীক কেনেকৈ এই ৰাজসভালৈ মাতি আনিম মন্ত্ৰী মহাৰাজ সত্যব্ৰতৰে মহামন্ত্ৰী তুমি মহাৰাজ ৰজাৰ আদেশ তুমি নতক্ষীৰে পালন কৰিবই লাগিব দুখ নকৰিবা মন্ত্ৰী সত্যব্ৰতৰে ভাগ্য চক্ৰ আজি বিৰতিৰ কাল গ্ৰাসত পৰি সকালতে ডুব যাব চিৰদিনলৈ যোৱা মন্ত্ৰী পলম নকৰিবা ধন্য ৰাজন তোমাৰ এই দান পৃথিৱীত চিৰদিন যুগমীয়া হৈ থাকিব পৃথিৱীত চন্দ্ৰ সূৰ্য যিমান দিন থাকিব সিমান দিন তোমাৰ এই দানৰ মহিমা তিনিও লোকতে অবিৰতভাৱে হ'ব প্ৰচাৰ ৰাণী মোৰ কৰি আঁতৰি গৈছে মোৰ কিবা দুখ হ'ল নেকি ৰাণী মহাৰাজ অপদাৰ্থ ৰজা মই যিমান পাৰা তুমি মোক অভিশাপ দিয়া স্বামী মই একোকে বুজিব পৰা নাই আজি কিয় ইমান উত্তাৱল হৈছে মন্ত্ৰী ডাঙৰীয়া মহাৰাজৰ কি হৈছে মহাৰাজৰ এনে অৱস্থা দেখি মোৰ বুকু ভাগি গৈছে মন্ত্ৰী ডাঙৰীয়া আপুনি নিমাত কিয় আপোনালোকৰ এনে অৱস্থা দেখি মই একেবাৰে অস্থিৰ হৈ পৰিছো এই দুজন ব্ৰাহ্মণে ইয়াত কিয় অপেক্ষা কৰি আছে মহাৰাজ মই আজি ৰাজ্যৰ ৰাজ লক্ষ্মীক মই বিসৰ্জন দিবলৈ ওলাইছো স্বামী মই সত্যত আবদ্ধ ৰাণী স্বামী আপোনাৰ কি হৈছে ৰাণী মহাৰাজে কথাটো ক'বলৈ টান পাইছে গতিকে ময়ে ভাগি পাতি কওঁ শুনা কওক ৰজাৰ প্ৰতিজ্ঞা তোমাৰ ওপৰত মোৰ ওপৰত ৰাণী ৰজাৰ প্ৰতিজ্ঞা তোমাৰ ওপৰত তুমি যদি ৰজাৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব পাৰা তেন্তে মহাৰাজ মহাপাপত লিপ্ত হোৱাৰ পৰা মুক্তি পাব মোৰ স্বামী কি সত্যতে আবদ্ধ হ'ল তাক প্ৰকাশ কৰিব পৰা নাই ধন সোণ ৰাজ্যৰ ঐশ্বৰ্য বিভূতি এইবোৰ একো নহয় ৰাণী গোটেই পৃথিৱীত শনিৰ কুপদৃষ্টি পৰিছে পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব এই শনিৰ কুপদৃষ্টিৰ পৰা ৰক্ষা পোৱাৰ হেতুকে সাগৰৰ পাৰত মহাযজ্ঞৰ আৰম্ভ কৰিব খুজিছিলোঁ কিন্তু জল দেৱতাই যি ঘোষণা কৰিলে সেই ঘোষণা শুনি মহাযজ্ঞ বাদ দিব লগা হ'ল এই উপায় নাপাই মহাৰাজৰ ওচৰত দান ভিক্ষা খুজিছোঁ কি দান আপোনালোকে মহাযজ্ঞৰ বাবে ভিক্ষা কৰিলে যাৰ দ্বাৰা মহাৰাজ সত্যত আবদ্ধ হ'ব লগা হ'ল এই নিজবৰ ব্যক্ত কৰক মহাৰাজৰ অৱস্থা দেখি মোৰ হিয়া ভাগি গৈছে
ৰাণী জল দেৱতাৰ ইচ্ছা জল দেৱতাৰ ইচ্ছা যজ্ঞ কৰা স্থানত যজ্ঞ আৰম্ভ কৰাৰ আগতে এগৰাকী ৰাজগুণ থকা সুলক্ষণী নাৰীক জলত বিসৰ্জন দিব লাগে তেহে যজ্ঞ আৰম্ভ কৰিবলৈ দিব সেয়েহে এই মহাৰাজক এই ৰাজ্যৰ ৰাণীক দান ভিক্ষা মাগিলো স্বামী আপুনি প্ৰতিজ্ঞা কৰি মোক বিসৰ্জন দিবলৈ ওলাইছে মই আপোনাৰ প্ৰতিজ্ঞা ভংগ কৰি পাপত লিপ্ত হ'বলৈ নিদিওঁ দুখ নকৰিব স্বামী মোৰ প্ৰতি নিয়তিৰ এনে বিধান মানিবই লাগিব আপুনি প্ৰতিজ্ঞাবদ্ধ প্ৰতিজ্ঞা কেতিয়াও ভংগ কৰিব নোৱাৰে প্ৰতিজ্ঞা কেতিয়াও ভংগ কৰিব নোৱাৰে মহাৰাজ বৰ পলম হৈছে আমাক সোনকালে দান্তি বিদায় দিয়ক নহলে ব্ৰাহ্মণে এতিয়া ব্ৰহ্ম হাপ কৰিব প্ৰদান শান্ত হওক অভিকাপৰ নাই প্ৰয়োজন মহাৰাজ যেতিয়া প্ৰতিজ্ঞাবদ্ধ মহাৰাজৰ মোৰ ওপৰত কোনো চৰ্ত নাই মোক লৈ বলক মন্ত্ৰী ডাঙৰীয়া মহাৰাজক আপোনাৰ ওচৰত অৰ্পণ কৰিলো স্বামী অভাগীৰ সেৱা গ্ৰহণ কৰক জনমে জনমে আপোনাকে স্বামী ৰূপে পাওঁ বিদায় দিয়ক স্বামী ৰাণী মহাৰাজো আমাৰ লগত যাব লাগিব ৰজাই নিজ হাতে ফুল চন্দন পিন্ধাই তোমাক বিসৰ্জন দিব লাগিব আমি মাত্ৰ মন্ত্ৰ পাঠে কৰিম নিজ হাতে নিজ পত্নীক স্বামী কাতৰ নহ'ব স্বামী ধৈৰ্য ধৰক স্থিৰ হৈ সত্যৰ মহিমা দেখাওক মহাৰাজ ৰাণীৰ লগতে মোৰ নিশ্চয় মৃত্যু ঘটিব নাই মহাৰাজ আজিৰ পৰা মই ৰাজ্যখনৰ ভাৰ মহাৰাজ মই এই ৰাজ্যত আপোনাৰ অবিহনে কেনেকৈ থাকি মহাৰাজ ময়ো যাম আপোনাৰ লগত মহাৰাজ বৰ পলম হৈছে সোনকালে যাত্ৰা আৰম্ভ কৰিব লাগে বলক তিজবৰ যজ্ঞ ভূমিলৈ বলক স্বামী ভিড়ে চলি যাই লগে
হেন মৃত প্ৰায় কতো বেদি গৈয়া পাছে সাগৰ পাইলে সমস্ত সমাজে ডাকি হৰি হৰি বোলা ও হরি ও হরে মৈশ্বরূপ ধরি প্রভু ধৈলায় তার দুষ্ট কদ মন হেতু সন্ত কপালন দুষ্ট কদ মন হেতু সন্ত কপালন আৰে হেন জানি নৰলোকে হেৰিয়ান কাম বাত কচা ৰোগদাকে বোলা ৰাম ৰাম পাত কচা ৰোগদাকি বোলা ৰাম ৰাম চলি যাই সত্যব্ৰত কৰিবা স্নান বিষ্ণুৰ পৰম ভক্ত অতি মহান আর কত ক্ষণে গয়া রাজা সাগৰতে পাইলা সমস্ত সমাজে ডাকি হৰি হৰি বোলা Bye.
অতিকায় মৎস্য মোরে কাহারিও দেখা হোৱা নাই বুজিছো নিশ্চয় প্ৰভু নাৰায়ণে মোক চালনা কৰিছে হে প্ৰভু ৰাখক তুমি ৰক্ষা কৰি আপোনাৰ সত্য পৰিচয় দি মোৰ জীৱন সাৰ্থক কৰক আৰু আপুনি যদি কোনোবা দৈত্য মোক কেতিয়াই ভক্ষণ কৰক হে মহাজ্ঞানী ৰজা সত্যব্ৰত তোমাক আমি আকৌ পৰীক্ষা কৰিলো আমি বিষ্ণু ৰাজা সত্যব্ৰত আজি কাল ৰাত্ৰি আজি এই ৰাতিতে পৃথিৱীত মহাপ্ৰলয় হৈ সাগৰৰ পানীয়ে সমগ্ৰ পৃথিৱী ডুবাই পেলাব পৃথিৱীত তোমাৰ বাদে আৰু কোনো জীয়াই নাথাকিব হয় দৈত্য লক্ষ্মীয়ে সৃজন কৰি আমাৰ সৃষ্টি নষ্ট কৰিব বিচাৰিছিল সি ইতিমধ্যে চাৰিবেদ হৰণ কৰি আনিছে তাক তাৰ একে আকৃতিৰ প্ৰাণীয়েহে মাৰিব পাৰিব সেয়েহে আমি তাক তাৰ ৰূপ ধাৰণ কৰি নিধন কৰিম আৰু পুনৰ মৎস্য ৰূপ ধাৰণ কৰি চাৰিবেদ কৰিম উদ্ধাৰ ৰজা সত্যব্ৰত মহাপ্ৰলয়ৰ আগে আগে তোমাৰ কাষলৈ আমি এখন ডাঙৰ নৌকা পঠাই দিম তাতে তোমালোকে তৰু তৃণ পশু পক্ষী যি পোৱা পিছৰ কল্পত সৃজন কৰিবৰ বাবে নৌকাত তুলি ল'বা এই মহাপ্ৰলয় 7 দিন 7 ৰাতি থাকিব 7 দিনৰ পাছত পৃথিৱী শান্ত হ'ব আমি হয়দৈত্যক বধ কৰি তোমালোকৰ ওচৰলৈ আহিম আমাৰ মূৰৰ ওপৰত এটা শিং দেখিবা তেতিয়াই তোমালোকৰ নৌকা বাসুকীয়ে আমাৰ শিঙৰ সৈতে মেৰাই ধৰিব 7 দিনৰ পাছত পৃথিৱী শান্ত হ'ব তেতিয়া তুমি আমি প্ৰত্যেকেই নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হ'ব লাগিব যোৱা ৰাজা নকৰিবা সংশয় বিপদত আমাক কৰিবা স্মৰণ আমি তোমালোকক কৰিম উদ্ধাৰ তথাস্তু
সুযোগ এখন গৰ্জন কৰি সাগৰৰ পানী এইফালে আহিব লাগিছে চাৰিওফালে মহাপ্ৰলয়ৰ আগজাননী শুনা পোৱা গৈছে মই যেনে তেনে বেদ বেদাংগসমূহ মোৰ লগত ৰাখিব লাগিব যাওঁ এই বেদ বেদাংগসমূহ সাগৰৰ গোপন স্থানত লুকুৱাই ৰাখোঁগৈ ও হরি ও মাধব রূপে প্রভু দিলা দরি আরে দুষ্ট কনা শিব হেতু দুষ্ট কনা শিব হেতু তুমি নারায়ণয়ারে তুমি নারায়ণ ভয়ঙ্কর রূপ ধরি ভৈলা অবতার আরে রাম হরি রাম হরি রাম হরি রাম হরি বোলা সর্ব জনরে বোলা সর্ব জন কত দৈত্য দুরাচার তোক বাঁধিবার বাবে মই আজি এই রূপ করিছু ধারণ এতিয়াও চিনা নাই তই মোৰ পৰাক্ৰম যুদ্ধ যুদ্ধ বেশ হিবতে রণ হইলা অতি ভয়ঙ্করয়ারে অতি ভয়ঙ্কর রণ হইলা এহিমতে রণ হইলা অতি ভয়ঙ্কর আরে অতি ভয়ঙ্কর আরে মহাক্রোধে যুদ্ধ করে মহাক্রোধে যুদ্ধ করে অতি মনোহর আরে অতি মনোহর আরে দেখা দেখা সর্বজনে দেখা দেখা সর্বজনে ঈশ্বরর লীলা আরে ঈশ্বরর লীলা আরে সামাজিক লোকে ডাকি সামাজিক লোকে ডাকি হরি হরি বোলা আরে হরি হরি বোলা
মৎস্যরূপ ধারণ করে সারি বেত করুঙ্গই উদ্ধার। প্রজাপতি প্ৰভু হে ৰজা সত্যবত বৰ কষ্টৰ মাজেৰে বেদ উদ্ধাৰ কৰিলে। প্ৰজাপতি প্ৰভু এই আশাটো আপুনি ভালকৈ ৰাখিব। ভাল প্ৰভু। প্ৰভু আপোনাৰ কৃপাতেই আমি মহাদৈত্যৰ হাতৰ পৰা ৰক্ষা পালোঁ। এতিয়া আমি নিজ ৰাজ্যলৈ উভতি গৈ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। বিপদত সকলোৱে আমাক স্মৰণ কৰিব, আমি উদ্ধাৰ কৰিম। ময়ো এতিয়া নিজ কৰ্তব্যত অগ্ৰসৰ হওঁ।